হেল্ল' বন্ধুসকল, অগ্নিনাভ বাবা বুলি ক'লে কিমান মানুহে হৃদয়ৰ মনৰ পৰা তেওঁক সন্মান কৰে, ভাল পায়। বাবাৰ চৰণত যদি মনৰ পৰা শৰাই আগবঢ়ায়, মনৰ পৰা যদি সেৱা লয়, মানুহৰ মনৰ কামনা পূৰণ হয়। বহুত মানুহ প্ৰমাণ পাইছে বুলি কোৱা শুনিছোঁ। আমিও এবাৰ যোৱা হ'ল, ময়ো এবাৰ গ'লোঁ, আমাৰ ঘৰৰ সপৰিয়ালে গ'লোঁ, আৰু পাৰিলে যাম। ইমান হাজাৰ হাজাৰ মানুহ, প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় তাত। সকলোৱে সেই বাবাৰ আশীষ বিচাৰি সেৱা শুশ্ৰূষা কৰিবলৈ যায়। ইমান দুখে কষ্টৰে ইমান বেমাৰী মানুহ যায় সেই অগ্নিনাভ মন্দিৰলৈ। ইমান আশা ভৰসা লৈ যায়। সেই বাবাৰ মূৰ্তিটো যে সাধাৰণ মুছলিম এটাই চুৰ কৰিলে। মুছলিমে চুৰ কৰিব বাৰু, পূজা পাতল নেমানে ন, মূৰ্তি মন্দিৰ একো বিশ্বাস নকৰে, চুৰি কৰিব জানোৱে বাৰু। যত কামবোৰ যে মুছলিমে কৰে, আলি আহমেদ এইবোৰে শুনো যে বেছিকৈ। কি কৰিব ইয়াক, কি কৰিব আপোনালোকে কমেণ্ট কৰি জনাবচোন। কি কৰিলে ভাল হয়? ইয়াক ফাঁচি দিয়াটো ভাল হ'ব। ইমান মানুহে ভক্তৰ তালৈ যায়, ইমান ভক্তৰ সমাগম, ইমান আশা ভৰসা লৈ যায়। সেই মূৰ্তিটো